আমি আজি বছৰেকৰ শ্ৰী শ্ৰী জন্মাষ্টমী যেনেকৈ পাতিছিলোঁ তেনেকৈ আজি এই জন্মাষ্টমী সভাখন আৰু বৈষ্ণৱখন আমি যেনেকৈ সুচাৰুৰূপে পালিছিলোঁ তেনেকৈ আজি এই শৰাইখন আজি বিসৰ্জন দিবলৈ ওলাইছোঁ। জন্মাষ্টমী শ্ৰী শ্ৰী জন্মাষ্টমী ইমানখিনিতে আমি ভকত বৈষ্ণৱভাৱে সন্তুষ্ট হৈ শৰাইখন বিসৰ্জন দিবলৈ আমি আগবাঢ়িছোঁ। সকলোৱে যেন কুশল মংগলে সকলোৱে যেন আয়ুমাই বৃদ্ধি কৰি সকলো যেন বছৰটো চলি মেলি সকলো ভাই বন্ধু বৰ্গ যেনেকৈ আহিছোঁ আমি গৃহস্থলীৰ পৰা তেনেকৈ আকৌ উভতি যাবলৈ আমাৰ সক্ষম হ'ব লাগে। আয়ুমাই কুশল আৰু সকলো যেন বাধা বিঘিনি নিৰাপদে যেনেকৈ আছে আকাশত চন্দ্ৰ সূৰ্য বায়ু বৰন্তি সুধি দেৱতা আৰু শ্ৰী শ্ৰী জন্মাষ্টমী যেনেদৰে পাতিছিলোঁ তেনেদৰে জন্মাষ্টমী শ্ৰী শ্ৰী কৃষ্ণ নিৰাকাৰ তেওঁ আজি আমাৰ গুৰু হিচাপত লালন পালন কৰিছে আৰু তেখেতে আমাক সকলো চোৱা চিতা কৰিছে। তেখেতে নহ'লে আমি দিনতেই অন্ধকাৰ। তেখেতে আমাক যেনেদৰে চাইছে তেনেদৰে সকলো আমাৰ বছৰেকৰ মূৰত তেওঁৰ নাম লৈ আমি এখনি শৰাই আগবঢ়াই সকলোৱে বৈষ্ণৱগণ আৰু ভাই বন্ধু বৰ্গ সকলোৱে যেন কুশল মংগলে আয়ুমাই বৃদ্ধি কৰি সকলোৱে ইমানখিনিতে আমি সমাপ্ত কৰা হৈছে। ঔ হৰি হৰি আপুনি এতিয়া শৰাইখন যেনেকৈ পাতিছিলোঁ তেনেকৈ অকণমান লগাই পিনে খাব পাৰে। আপুনি শৰাইখন পাতিছিলে ন, আগবাঢ়ি দিয়ক। কৃষ্ণ 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 হ'লেও এইখিনিতে এই এমুঠি নামমাত্ৰ এমুঠি ধুনীয়াকৈ তেওঁ আগবাঢ়ি কোনোবা গছ এজোপা তলত থৈ আহিবগৈ লাগিব। ইয়াতে থ'ম মই পাতলাতে থ'ম, পাতলা থৈ দিলোঁ